চাকৰিমুখী নহৈ আত্মনিৰ্ভৰশীল হ'বলৈ আগবাঢ়িছে ডেৰগাঁৱৰ নাহৰণিৰ তিনি শিক্ষিত যুৱক। যুৱক তিনিজন ক্ৰমে মইনুল হক, ইছমাইল আলী, ইয়াহিয়া আলী। NICT নামেৰে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে এই তিনিজন যুৱকে। নাহৰণি চাৰিআলি আলম মেডিকেলৰ সন্মুখত প্ৰতিষ্ঠা কৰে এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো। তিনি শিক্ষিত যুৱকে শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ডেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছগি আহমেদ আৰু সহকাৰী সাধাৰণ সম্পাদক ইনামুল হুছেইনে প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে। চাকৰিমুখী নহয় নিজৰ কৰ্মযাত্ৰাত আগবাঢ়িছে ডেৰগাঁও নাহৰণি শিক্ষিত যুৱক ভাতৃপ্ৰতিম ইয়াহিয়া আলী লগতে ইছমাইল হুছেইনৰ নেতৃত্বত গঢ় কৰি দিছে বৃহত্তৰ নাহৰণি অঞ্চলত কম্পিউটাৰ শিক্ষানুষ্ঠান। তেখেতলোকে যিটো পদক্ষেপ লৈছে সঁচাকৈ শলাগ ল'বলগীয়া, কিয়নো এই দুৰ্গম অঞ্চলৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে গোলাঘাট তথা ডেৰগাঁৱলৈকে কম্পিউটাৰ শিক্ষা অধ্যয়ন কৰিবলৈ যায়। তাৰ ফলস্বৰূপে এতিয়া ইয়াতেই উপলব্ধ হ'ব কম্পিউটাৰ শিক্ষা অধ্যয়ন কৰিবলৈ সকলো সা সুবিধা পাব। লগতে আপোনালোকে দেখিছে ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিক্ষা অধ্যয়ন কৰি চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মজীৱনৰ বাট মুকলি কৰিছে NICT যিটো কম্পিউটাৰ অগ্ৰণী শিক্ষানু প্ৰতিষ্ঠান। লগতে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিক্ষানুষ্ঠানলৈ আহক, কম্পিউটাৰ শিক্ষাৰে নিজৰ শিক্ষাৰ অধ্যয়ন কৰি নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাওক। হয়, আমাৰ NICT কেন্দ্ৰটো আমাৰ 2025 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰা হৈছে। আমাৰ এইটো নাহৰণি চাৰিআলি ওচৰতে সমীপত তাতে অনুষ্ঠিত কৰা হৈছে। হয়, আমাৰ অনুষ্ঠানটোত অতিৰিক্ত 30তকৈ বেছি শিক্ষাৰ্থীয়ে শিক্ষাদান কৰে। আমি তাত প্ৰতিবাৰ বেটছ হিচাপে ক্লাছ কৰা হয়। পুৱা 10 বজাৰ পৰা ক্লাছ আৰম্ভ হয় আৰু সন্ধিয়া 5 বজালৈ ক্লাছ হয়। আৰু আপুনি 3টামান ইয়াত বেটছ হয় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে। আমাৰ ৰাতি বেটছৰ বেলেগ বেলেগ থকা হয়, বেলেগ মানে আপোনাৰ যেনেকৈ বেলেগ এপ্লিকেশ্যন বেলেগ শিকোৱা হয় সেইটো কৰা হয়। এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আমাৰ নাহৰণি চাৰিআলিতে ছাৰে এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলিছে। আমি গোলাঘাট আৰু ডেৰগাঁও অঞ্চলৰ এই ইমান দূৰলৈ নোযোৱাকৈ নাহৰণি চাৰিআলিতে ছাৰে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ বাবে আমি ছাৰলৈ অশেষ ধন্যবাদ জনাইছো। আৰু এই অনুষ্ঠানটিৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা আগতেও ছাৰে বহুতো শিক্ষাৰ্থীক শিক্ষা দিছে আৰু তেওঁলোকেও এই অনুষ্ঠানটিৰ পৰা বহুতখিনি জীৱিকাৰ বাট মুকলি কৰিছে। তেওঁলোকলৈও আমিও ভাবিছো ছাৰৰ শিক্ষাৰ পৰা আমি যাতে আগলৈও এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা এবছৰীয়া শিক্ষা মানে সম্পৰ্ক শিক্ষা শেষ কৰি আমি আগুৱাই যাম বুলি ভাবিছো। ছাৰ উপস্থিত নাই যদিও ছাৰলৈ আমি সকলো শিক্ষাৰ্থীৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ডেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।